ডান্স কৰিব পাৰিবি না আরে মই নৰা বস্তু আছে নেকি পাৰিম কিয় নৰিম তে ফ্ৰেছাৰ্ছত কিবা হ'লে প্ৰাইজ আনিব লাগিব আনিম দে ডান্স কোনে কৰিব মোৰ লগত ডান্স সোলোই কৰিব লাগিব চলো নৰি না খেলবা নাজান নেকি আজি আরে খেলবা নাযাও মানে এই সাতল ফালে মালটা গুটি খুলি লৈছো এবাৰ ৰেডি জপিয়াম খালি কিছু আগতে দেছো অসমীয়া ট্ৰান্সলেট কৰছো পাৰা না চাও আমি দে মানে বহুত মই হ'ব দে মই বহুত মই বহুত নাজানে গুড মৰ্নিং গেছ গুড মৰ্নিং ফ্ৰম আমাৰ ঘৰ ফাইনেলি আমাৰ ৰাইড কমপ্লিট হ'ল সবে গমে পাইছে কালি ৰাতি 5টা মান বজাত আমাৰ ৰাইড কমপ্লিট হৈছে আৰু ঘৰ আহি পোৱাৰ পিছত মই এনে টুপনি মাৰছো গাইজ নকবি আৰু 24 ঘণ্টা টুপনি মাৰছো হা এই ৰাইডটোৰ পৰা মই বহুত এক্সপিৰিয়েঞ্চ পাইছো পৰিছো তেল শেষ হৈছে গাড়ীৰ বহুত মানুহ চিনি পাইছো এই অস্ত্ৰ শস্ত্ৰ লৈ থকা মানুহবিলাক বেয়া নহয় সেইবিলাক গম পাইছো মানে সব বেয়া নহয় কিছুমান বেয়া হ'বও পাৰে আৰু গাইজ এনে কিছুমান মানুহক লগ পাইছো যিবিলাক মানুহক মানে পইচা বেছি দিলে কয় নাই ইমান টকা নলওঁ মই ইয়াতে বহুত টকা বেছি আছে তো সেইবিলাকো মোৰ বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আৰু সবতছে ডাঙৰ এক্সপিৰিয়েঞ্চটো হৈছে এই গাড়ী তেল শেষ হোৱাৰ পিছত ৰাতি 2টা বজাত ঠেলি সেই পাহাৰৰ ওপৰত উঠাইছো সেইটো মোৰ আটাইতকৈ বেছি ভাল লগা এক্সপিৰিয়েঞ্চ বাকী এইফালে আছে মোৰ বাইকটো পৰি যোৱাৰ কাৰণে ইয়াত অলপ স্ক্ৰেচ পৰিছে আৰু সেইটো বেকা হৈ গৈছিল তো ধুনীয়াকৈ এগলা চেঞ্জ কৰি ল'ম এগলা একো ডাঙৰ কথা নহয় আমাৰ ৰাইডটো টোটেল 2000 কিলোমিটাৰ আছিল তো 2000 কিলোমিটাৰ চলোৱা হ'ল কিন্তু এতিয়ালৈকে চেইন লিক কৰা হোৱাই নাই তো আজি চেইন লিকো কৰিম আৰু বাইকটো ধুনীয়াকৈ চাফা কৰিব লাগিব কাৰণ পুৰা লেতেৰা হৈ গৈছে আৰু গাইজ বাইকৰ পিকআপত অলপ প্ৰব্লেম আহিছে সেইটো মই চেক কৰাই ল'ম আৰু মবিল কিবা যদি সলাব লাগে তেনেহ'লে সলাই ল'ম কুলেনটো বাৰু চেঞ্জ কৰিব লাগিবই কাৰণ কুলেন মই চেঞ্জ কৰিব নাছিলোঁ অলপ আহিছে প্ৰব্লেম তো ধুনীয়াকৈ চেঞ্জ মানে ঠিক কৰি ল'ম বাকী গাইজ আজিৰ পৰা আমাৰ কলেজত হ'ব স্কুল উইক আৰম্ভ তো স্কুলতো অলপ যাব মানে কলেজতো অলপ যাব লাগিব যাওঁ তাতে কি কৰি আছে কোনে চব দেখাবলৈ চেষ্টা কৰিম তো গাইজ কাপোৰ মাৰি চশমা লগাই পুৰা ৰেডি যাবলৈ এতিয়া কলেজত যাব লাগে এইফালে আছে মোৰ বাইকটো লেতেৰাই আছে কাৰণ কলেজৰ পৰা আহি ধুব লাগিব এতিয়া আৰু সময় নাই এতিয়া গাইজ সোনকালে কলেজত যাব লাগে নহ'লে আৰু খেলা শেষ হৈ যাব পিছত ছাৰহঁতে ক'ব তই এতিয়াহে আহিছ হা গুৰু তো গাইজ আহি কলেজ পাইছো কিন্তু কলেজৰ ভিতৰত এটা ষ্টুডেণ্টো নাই হা সব গৈছে সেই ফিল্ডত খেলা খেলিব কিন্তু কাক লগ পাইছো জানে না এই চাওক পাটোৱাৰী দা কি খবৰ খবৰ বিৰাট বেয়া হা কিয় বেয়া কিয় মানে মই যাব নাপালো মানে গাইজ ইয়াতে এটা কথা আছে মোৰ লগত গৈছে মিণ্টু দা এই মিণ্টু দাকতো থৈ যাব নোৱাৰি না পাটোৱাৰী বেয়া নাপাবি আমি এটা ৰাইড প্লেন কৰি আছো অতি সোনকালে কৰিম ক'ৰবাত যাম নহয় গাইজ এইটো লাষ্ট ৰাইড নাছিল নহয় আমাৰ মোৰ লগত ৰাইড প্লেন কৰি মই যাব নাপাওঁ সেনেকে ৰাইড প্লেন নকৰিবি মই কৰিম এবাৰ ফাইনেল তই যাবি দে মই নহ'লে বাইক লগ হ'ব ঠিকে আছে তো গাইছ এতিয়া ধুনীয়াকে ফিল্ডত যাওঁ আৰু খেলাত পাৰ্টিচিপেট কৰিবলৈ মই ৰেডি কাৰণ চব মেডেল এইবাৰ ময়ে ল'ম কি ক ল'বাতো লাগবই কেইটা ল'বি তই এনে ভাবছা মই এনে আগে পিছে 3টা 4টা পাওঁ এইবাৰ চাও মানে মোৰ যদি জাম হোৱা নাই যদি মই মানে পুৰা মেডেল লোৱাটো বান্তাহে চাইছে বান্দৰৰ প্ৰজাতিৰ মানুহ তো গাইছ আহি পালো ফিল্ড আৰু এইখন ফিল্ডৰ নাম কি ভৰি ধোৱা ঘাট ভৰি ধোৱা ঘাট এটি কোনে ভৰি ধুইছিল ন মই ইনফ্লুয়েন্সিং কি কৰিম আৰু উপায় নাই ভেৰি গুড কিপ ইট আপ এই গেটাপত আহিছা কিয় হা এই গেটআপ মানে আর তুমি তো ইউনিফর্মত তো এগলাখান খেলবা নৰি তে কি খেলবা বুলি ভাবিছা আজি এনে বেটটো হাতত চাইছো তোমাৰ ক্রিকেট খেলিম বুলি ভাবছো ঠিকে আছে কি আছে ফুটবল মই নৰো ৰ যি গেটাপত আহিছে হা গোটেই মেডেল ইয়ে লয় নেকি চাওক না পুৰা একদম হ'ব চাও কিমানটা ল'ব পাৰা তুমি we will do it থিয় হৈ আছা পাৰ্টিচিপেট নকৰা নেকি মানে কি আছে জানা এটো যদি মই পাৰ্টিচিপেট কৰো ইয়াতে জিতপাই নৰে সেইকাৰণে ভাবি আছো কি এতে মই থাকো ইহঁতক মেডেল সেডেল ল'ব দিও এনেতো আগে পিছে বহুত মেডেল পাইছে আপুনি আছে ঘৰত জমা হৈ আছে ঠিক আছে হেৰি কৰো মাছক দিছো আমাক পিন্ধি ফুৰি থাকে পানী কি গাইছ এইফালে ছোৱালী কেইটাই দৌৰি আছে আৰু ই গেটআপ সেটআপত পুৰা ৰেডি সেডি হৈ ইয়াতে সাথী হৈ আছে মানে চালত আহিছে অকল বাকি খেলা এগলা আমি ফ্যাশন দিবা ফ্যাশন ঠিকে আছে কি তুমি কি খেলবা আইছা মই এনে লুডু খেলাম বুলি আছো লুডু খেলাব পাচ্ছে লুডু আছে সব আছে লুকা ভাকু আছে এ সারক মাতছুন যা আমি মোক কিন্তু বিচৰি পাৰনি লুকা ভাকু খেললি ডান্স কৰিব পাৰিবি না আরে মই নৰা বস্তু আছে নেকি পাৰিম কিয় নৰিম তে ফ্ৰেছাৰ্ছত কিবা হ'লে প্ৰাইজ আনিব লাগিব আনিম দে ডান্স কোনে কৰিব মোৰ লগত ডান্স সোলোই কৰিব লাগিব চলো নৰি না এটা আছে না তাইৰ লগত পাৰিব চলো নকৰবা নৰে এনে হলি প্ৰাইজ আনে হি হ'ব তই বাদ দিগলা এই অলপ বেলেগ দে কিন্তু মোৰ গান আছে
খেলবা নাজান নেকি আজি আরে খেলবা নাযাওঁ মানে এই চাতল ফালে মালসাল গুটি খুলি লৈছো এবাৰ ৰেডি জপিয়াম খালি এ হাফ পেন্টটো কি রাগা না ৰাঙাই ৰাঙাই কালার সালার গেছি নাকি ডাইরেক্ট ফার্স্ট মই লম এদার চাই থাক দে মাকড়া জালে বলে ফাস্ট হয় চাওয়াছুন কি করে ই চালাই দে রেডি হও এই ভোলা লাগো ওরিয়া খতম ফাসর নদী আউতে আরে আউট নহয় ইহতক জিকপা দিছো মই নৰে না এটা চাই আছে ভিডিও ক্লিপ আছে তে চাই আছে রাইজে চাব চালে কি হল এটো লাহেকে মারছো না হয় না লাহে মারছো না মই এই খুদ সব মিছা কথা এগুলা গাইছ সব মিছা কথা ই লাস তাতে মই চালু না এতে এটা সিন মাৰাই আছে এইগলে সিন এ একদম 3 নম্বৰ ডাল তোর নেকি ফালো নাই চিহ্ন নাই মোৰ চিনো নাই এই কালার সালার পিন্ধি এনে বাপ্পা ইজে আগত আছিল ই কি লাস না ফার্স্ট লাষ্ট না দিও নেখলা নেকি আর আরে খেলিম কিয় নেখেলিম কালিৰ পৰা খেলিম নহয় কালি পৰা নহয় যে আজি দি বহুত জজ দিছিলি যা খেলনি এতিয়া বেক পেন কৰি আছে কটি বিহে আছে বেক পিন করে ইয়ার ইংলিশ ইংলিশ পাৰো না জানো তো চলাবা রেডি নেকি এনে মোৰ বাইকটো ভাঙি আছে হেকলা নকৰিবাচোন এনে পইচা নাই মোৰ ওচৰত মই কিমান ডেসপাৰেটলি ভাবিছি ই ডেসপাৰেটলি মানে কি নো হাই ইংলিশ কই মোৰ আগত মই কৈ দিছো ইংলিশ মই এলপি স্কুলত মাৰি আইছো আগতে দেছো অসমীয়া ট্রান্সলেট করছো পারা না চাও আমি দে মানে বহুত মই হ'ব দে মই বহুত মই বহুত নাজানে নাম নাম উতরেছি নাকি ই গাড়ীটো ভাঙবা ওলাইছে মোৰ এনে ই পইচা চইচা নাই এগলা বেকা চেকা হৈ আছে মই কিমে শিকলে নহব কিবা পৰ স্পিৰিট আছে মোৰ তাতে এই আকৌ কি কয় কিবা স্পিরিট আছে বলে স্পিৰিট মোৰ স্পিৰিট আছে আমার ইয়ে গুটকার পিক স্পিরিট কে ফেলে বাকি এইফালে আমাৰ চেঙাৰ হাঁহৰ কণী আহি পাইছে কি খবৰ আহি গেল নেকি ঠিক আছে এইটো মানে কি কি ক এক্সপ্লেইন কৰিব নোৱাৰে হাঁহৰ কণী এক্সপ্লেইন কৰে হি এক্সপ্লেনেশন দুনিয়া দি হাঁহৰ কণী স্ৱেগ বুলি সুৱেগ নেকি তো গাইজ কলেজত খেলা চেলা শেষ কৰি ঘৰত আহি ডাইৰেক্ট গা পা ধুই ওলাই আহিছো এতিয়া অলপ আৰু এইফালে আছে আমাৰ চেঙাৰ হাঁহৰ কণী আৰু লগতে আছে আমাৰ পাটোৱাৰী দা পাটুয়ারি দা বুলি কৈছে আৰু কিন্তু কি মই হৈছে? গাধুবা টাইম পা নাই গা ধোৱা নাই মই গাধুবা ৰেডি হৈছো এনে ইয়াৰ গাৰে গোন্ধ চুন্ধ ওলাইছে না কিবা পারফিউম এই আজমলৰ পারফিউম লৈ গৈছো চা না আজমলৰ পাৰফিউম ভেডিলাতৰ পাতৰ গোন্ধ হলছি কণী পচা গোন্ধ ওলাইছে আৰু কণীটো হৈছে এইটো হাঁহৰ কণী এনে যিটো চেঙাৰ চকত যিগলা হাঁহৰ কণী পোৱা যায় সেইগলা তোমাৰে চাগে ন তুমি দিয়া কণী ই দিয়া কণী হয় না সেইগলা এইগলা জানে ৰাইজে জানে দে বাকি আমাৰ বাবুৱে কিন্তু পুৰা চাল দিছে এইগলা চাল দিছা ঠিকে আছে কিন্তু এই চশমাটো তোমাৰ এই মুখখানত থবৰাখনত মেচ নকৰে এই হিৰো বাইকৰ নিচিনা মুখখান লৈ এই চশমা মাৰা বেয়া পালেনো কি হ'ব তো আৰু গাইছ এইফালে আছে মোৰ বাইকটো চলাই কেনে লাগিছে জুই নেকি বেটালে দেখোন বেয়াকে গৈছে জুই নেকি আৰু চাব পাৰে খুব ধুনীয়াকে একদম চাফা কৰি লৈ আহিছো দে টেষ্ট ড্ৰাইভ ল'বা নেকি যোৱা চাল দিছে দে বাইকখন লৈ আমার এইকেইটা মানে বাইক এখন ভাল বাইক পালি হল কিন্তু দেই টেষ্ট ড্ৰাইভৰ নামত সেই বুদ্ধি কৰি চলে তেল নাই ঘুৰুৱা তোক পেট ডাঙৰ ঘৰে না জান পাই হ'ব পেট ডাঙৰ ঘৰে না জান পাই এইফালে আছে আমাৰ জমশেৰ গাড়ীয়াল কি খবৰ ভালে আছে নেকি এনে যি চালত ওলাই আহিছা তুমি ঠিকে আছে একদম টিভিএছৰ লগত মিলছে কিন্তু গাড়ীখন কাৰ তোমাৰে নেকি মিলছে বাকি গাইজ কালিৰ পৰা আমাৰ এটা সিৰিজ আৰম্ভ হ'ব এই সিৰিজটো হ'ব আমাৰ খানাৰ 7টা ঠাইত 7 দিন যাম আমি আৰু 7 ধৰণৰ খানা খাম আমি বাকি কালিৰ পৰা আমাৰ মেম্বাৰ হ'ব ইফালে আছে চেঙাৰ হাঁহৰ কণী ইফালে আছে আমাৰ জমশেৰ গাইৰেল ইফালে আছে আমাৰ পাটোৱাৰী দা আৰু লাষ্টত পেট ডাঙৰ গৰৈ কিছু খাম দে খানা ইয়াক কিন্তু চাবি যে ইয়াক দেখাৰ লুকছটো দি কিন্তু একো নাখাহান পাই কিন্তু তাতে গতে এই মারব কিন্তু দেখা যাব কোনে কিমান খাব পাৰে কালিহে গম পাম কিছু খাম কিন্তু খানা হ'ব দে আৰু এইফালে আছে আমাৰ দাদা কালি বাৰা থাকবা না আমাৰ লগত থাকিম আৰু এইফালে আছে এজন দাদা তো গাইস আজি ভিডিওত নাথো ইমান আছিল যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়ার অলপ কৰি দিব লগ পাম কালি নতুন এটা ভিডিওৰ সৈতে তেতিয়ালৈকে বাই পিছত দিবি চশমা দিন হল চপৰা চেঞ্জ হৈ যাব কি চলিয়ে চশমা লৈ এই লেভেল হা হ'ব দেখা যাব 10 লাখ দিলিও নাপি যা তই